সরকার ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ। আপোনাৰ পিতৃ প্ৰয়াত পিতৃও বিধায়ক আছিল, মন্ত্ৰী আছিল। তাৰ পিছৰ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আপোনাৰ ওপৰত এতিয়া গুৰু দায়িত্ব অৰ্পণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি হিচাপে গুৰু দায়িত্ব অৰ্পণ কৰিছে। কিন্তু চৰকাৰ ডাঙৰীয়া, প্ৰথমতে মই আপোনাক সোধোঁ, বহু জ্যেষ্ঠ নেতা আছে, বিশেষকৈ ভূপেন বৰা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, ৰিপুণ বৰা, সকলোকে বেলেগ বেলেগ দায়িত্ব দি আপোনালোক যুৱ প্ৰজন্মক মূল নেতৃত্ব দিছে AICCয়ে। কিমান সফল হ'ব প্ৰদীপ সৰকাৰ? 100% সফল হ'ম। পোনপ্ৰথমেতো মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া, আমাৰ UPA চেয়াৰপাৰ্চন মেডাম সোনিয়া গান্ধী ডাঙৰীয়া, আমাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াকে ধৰি আমাৰ অসমৰ ভূপেন বৰা ডাঙৰীয়া, CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দলে আজি খুব এটা গধুৰ দায়িত্ব এটা মোক দিছে। তা আশা ৰাখিছোঁ যি দায়িত্ব মোক দলে দিছে, এজন দলৰ নিষ্ঠাৱান কৰ্মী হিচাপে মই মোৰ যিখিনি দায়িত্ব এইটো সুচাৰুভাৱে পালন কৰিম আৰু অহা দিনত কংগ্ৰেছক শক্তিশালী কৰাৰ কাৰণে এটা চেষ্টা কৰিম আৰু প্ৰয়াস কৰিম। আৰু দাদা, আপুনি যোনটো ক'লে যে আমাক যুৱ প্ৰজন্মক দলে গুৰু দায়িত্ব দিছে, হয়, যুৱ প্ৰজন্মক এইবাৰ এটা গুৰু দায়িত্ব দিছে আৰু এই দায়িত্বৰ প্ৰতি আমি সঁহাৰি জনাই দলৰ কাৰণে দিনে ৰাতে একেৰাহে কৰি আমি দলৰ হৈ কাম কৰিম। আৰু অকল ইয়াং জেনেৰেশ্যন নহয়, আমি জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ আমি আমাৰ তৃণমূল পৰ্যায়ৰ যি কৰ্মকৰ্তাসকল আছে সকলোকে একলগত লৈ আমি আগন্তুক দিনত দলৰ হৈ কাম কৰি যাম। চৰকাৰ ডাঙৰীয়া, বিজেপিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া যে কোনো ধৰণৰ চেঞ্জ নহয়, যিহেতু গৌৰৱ গগৈৰ এটা গুৰুতৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। তেখেতসকলৰ মতে একো কৰিব নোৱাৰে, তাত বাদ বিসম্বাদ চলিব, কংগ্ৰেছত বিভিন্ন লবি ৰাজনীতি চলিব, বাদ বিসম্বাদত জুৰুলা হ'ব আৰু যিটো কাৰণে গৌৰৱ গগৈক সভাপতি পদ দিয়াৰ বাবে বিজেপিৰ লাভৱান হ'ব। প্ৰদীপ সৰকাৰ, আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব কাৰ্যকৰী সভাপতি হিচাপে? তাই না, আমার 1 নম্বর পক্ষ হলো আমার মতামত কোনো লবি নাই, আমার মতামতত কোনো ভেদাভেদ নাই, আমার মাজত কোনো লবি নাই। আমি সকলোৱে একত্ৰিত আৰু যোনটো ক'লে যে কোনো লাভ নহ'ব, শুনক, ৰাজনীতিত কোনোৱে চিৰস্থায়ী নহয়, ৰাজনীতিত কেতিয়াও শেষ কথা নহয়। আমি আশাবাদী। আমাৰ এটা সময় আছিল অসমত আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কিন্তু 15 বছৰ শাসনকাল চলাইছে, কিন্তু তথাপিও কিন্তু পৰিৱৰ্তন হৈছে। এই চৰকাৰখনে যে আগন্তুক দিনত থাকিব তাৰো কোনো গেৰাণ্টি নাই। যথেষ্ট আৰু 2026 চনৰ নিৰ্বাচনৰ যথেষ্ট সময় আছে আৰু 8 মাহ 10 মাহ আছে। এই 10 মাহত অসমৰ ৰাইজে যদি বিচাৰে নিশ্চয় পৰিৱৰ্তন হ'ব আৰু আমি আশাবাদী অসমৰ ৰাইজে নিশ্চয় পৰিৱৰ্তন হ'ব।